নমস্কাৰ মেথছৰ আৰু এটা ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ গ্ৰেড 4 এক্সামৰ কাৰণে গতিকে পলম নকৰোঁ আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এক নম্বৰ কোৱেশ্যন কি কৈছে ভালকৈ মন কৰক কোনো এটা সংখ্যাক 12.5% হ্ৰাস কৰিলে সংখ্যাটো 119 হৈ গৈ সংখ্যাটো ইয়াৰ ভিতৰৰ পৰা এটা যিকোনো হ'ব পাৰে এই 12.5% মানে কি 12.5% সেইটো মানে কি চাব লাগিব আমি আৰু কৈছে হ্ৰাস কৰা মানে কমাব লাগিব আমি পার্সেন্ট বুলি কলে এটা বস্তু জানো পার্সেন্ট মানে কি আসলে পার্সেন্ট বুলি কলে আমি 100 এ বুজাম না পার্সেন্ট বুলি কলে আমি কি বুজাম 100 মানে ইয়াৰ লগত আমি 100 দিব গতিকে ইয়াত পার্সেন্ট আছিল না এই পার্সেন্ট আছিল গতিকে কি হ'ব 12.5 ডিভাইডেড বাই 100 আহিব একেলগে বুজি পাইছে ঠিক আছে এটা যদি আমি কটা কৰো এনেকৈ কাটিবলৈ আমাৰ দিগদাৰ হয় হয় না এনেকৈ আমাৰ কাটিব দিগদাৰ হয় গতিকে আমি এটা কাম কৰিব পাৰো মই আপোনাক একদম সহজকৈ বুজাই দিছো ভালকৈ মন কৰিব দেই ধৰা 25 আছে ওপৰত তলত আছে কিমান 100 ঠিক আছে এটা 25 এবাৰ যাব আৰু 100 চাৰিবাৰ যাব এইটো আমি পাৰো কিন্তু আমাৰ কি হয় জানে আমাৰ যদি পইণ্ট থাকে আমাৰ মানে বস্তুটো খেলিমেলি হৈ যায় হয় না পইণ্ট থাকিলে আমাৰ কি হৈ যায় খেলিমেলি হৈ যায় এটা ভালকৈ মন কৰিব ইয়াত 25 আছিল হয় সেইকাৰণে আমি কি 25 এ কৰিলো এবাৰ গল আৰু 25 চাৰি 100 কেবাৰ গল চাৰিবাৰ গল এবাৰ বুজি পাইছে এটা চাওক 12.2 এটা যদি মই 2 এটা পূৰণ কৰো কিমান হ'ব 25 হ'ব না 25 হ'ব গতিকে আমি জানিছো যে ইয়াৰ লগত যদি 2 এটা পূৰণ কৰো আমি 25 পাম গতিকে এই ইয়াৰ লগত 4 লগত এটা 2 আপুনি কি কৰিব পূৰণ কৰিব 4 লগত 2 পূৰণ কৰিলে কিমান হ'ব 8 মানে ওপৰ হৈ যাব 1 তলত হৈ যাব 8 এফালে বুজি পাইছে না নাই আমি যদি এনেকৈ নকৰো এটো কাৰেক্ট কৰি দিগদাৰো পাইছে ডাইৰেক্ট কাটি দিব হ'ল বা ইয়াক কি এবাৰ যাব আৰু ইয়াক যাব আনবাৰ আমি মানে কি পালো 1/8 মানে কিমান কমিল জানে কিমান কমিলে যে এটা বস্তু আছিল 8/8 তাপা 1 এটা কমি গল 1 কমি গল মানে 8/1% টা কমি গল থাকিব কিমান এতিয়া 7/8 থাকিব এফালে বুজি পাইছেন ভালকে চাওক আকৌ কৈছো এটো যদি মই কটা কটা কৰো 12.5 যদি মই কটা কটা কৰো কি হ'ব যে ইয়াত এবাৰ যাব আৰু ইয়াত যাব 8 বাৰ পালো কিমান 1/8 এফালে বুজি পাইছে এটা এটা নিৰ্দিষ্ট বস্তু আমি যদি গোটা বস্তুটা ধৰো গোটা বস্তু এটা তাত কিমান থাকে ধৰিলো 8 আছিল কাৰণ ইয়াত আমাৰ 8 পাইছে মই 8/8 সেইকাৰণে ধৰিছো যে 8/8 আছিল ঠিক আছে তাপা এক অংকটা কি হৈ গল হ্ৰাস কৰিলে মানে কমাই দিলে গলে কিমান অংক থাকিলে 7/8 অংক থাকিলে ঠিক আছে এই 7 টো এই যেটো 7 আছে এই 7 টো কি মিনিং কৰি আছে 119 টো মিনিং কৰি আছে কিয় কৰি আছে যেতিয়া কমাই দিলে যে ইমান বস্তুটো কমাই দিলে ইয়াৰ পা ইমান বস্তুটো কমাই দিলে কি পাইছে এইটো পাইছে এবাৰকে বুজি পাইছে ইয়াৰ পৰা এইটো কমাই দিলে কমাতে কি পাইছে এইটো মানে এই 7 টোৰ মিনিং কৰি আছে 119 এবাৰকে বুজি পালে ঠিক আছে 7 টো যদি মিনিং কৰি আছে 119 হৈ গল তেতিয়া ইয়াৰ পৰা যদি মই 1 টো লিয়াবলৈ যাওঁ 119 ডিভাইডেড বাই 7 হ'ব হৈ গল ফুল আমাৰ কিমান আছিল গোটা অংকটো কিমান আছিল 8 আছিল নাই 8/8 মানে 8 ধৰিছো 8 অংকটো কি হ'ব ইয়াৰ লগত পূৰণ হ'ব 119 by 7 into 8 এটা যদি মই কটা কটা কৰো কি হ'ব 119 আমি হৰণ কৰি 7 এবাৰ যাব থাকিল 4 থাকিল 9 7 কেবাৰ যাব 17 বাৰ যাব 8 119 যাব 17 বাৰ এটা আমি কি কৰি দিম পূৰণ কৰি দিম 17 পূৰণ 18 কৰি দিম 17 আৰু পূৰণ 18 কৰি কিমান হ'ব কৰি চাই লও 7 8 গুণ 56 6 হাতে গল 5 8 গুণ 8 8 5 13 136 অপচন কোনটো হ'ব অপচন ডি আমাৰ শুদ্ধ হ'ব বুজি পাইছে আমি প্ৰথমতে কি কৰিব লাগিব এইটো কটে কাটিব লাগিব কিহৰ কাৰণে কৈছো হ্ৰাস কৰা কথা কৈছে যদি বাহিলে বুলি কলে হেতে যদি বাহিলে তেতিয়া বেলেগ হলে হেতে বুজি পাইছে কি ইয়াৰ আমাক কি কৈছে কমিলে বুজি পাইছে দুই নম্বৰ কোৱেশ্যনত কি আছে কোনো এক ভগ্নাংশৰ লবৰ মান ইয়াৰ হৰৰ মানতকৈ 2 কম কোনো এক ভগ্নাংশৰ লবৰ মান হৰৰ মানতকৈ 2 কম ঠিক আছে যদি ভগ্নাংশটোৰ লবক 2 ৰে আৰু হৰক 3 ৰে পূৰণ কৰা হয় তেন্তে ই 2/9 হৈ গল ভগ্নাংশটো হৈছে ইয়াৰ ভিতৰত যিকোনো এটা গতিকে কিছুমান এনেকুৱা অংক হৈ যায় মানে আমি চকুৰে দেখি কৰিব পাৰো ইমান ডাঙৰকে আছে কিন্তু আমি চকুৰে দেখি আমি কৰিব পাৰিম চাওক মই বুজাই দিছো এটা চাওক প্ৰথম লাইনটো কৈছে কোনো এক ভগ্নাংশৰ লবৰ মান ইয়াৰ হৰৰ মানতকৈ 2 কম ঠিক আছে আমি এটা ভগ্নাংশ ললো x/y মানে কি কৈছে জানে এই হৰটো যিমানে হ'ব আমি হৰটো নেজানো হয় নহয়
ইয়াতকৈ কিমান কম বুলি কৈছে এই যেটো ইয়াত থাকিব লগটো কিমান কম বুলি কৈছে 2 কম 2 আমাক কম বুলি কৈছে বুজি পাইছে যেটো হৰ থাকিব সেই হৰটোতকৈ 2 কম হ'ব এই লগটো এখনকে বুজি পালে তাৰপিছত কৈছে যদি ভগ্নাংশটো লগ 2 ৰে আৰু হৰক 3 ৰে পূৰণ কৰা হয় তেনে কি হৈ যায় 2/9 হয় মানে ইয়াৰ লগত যদি ওপৰত 2 আৰু তলত 3 পূৰণ কৰি দিয়া হয় কি হয় সংখ্যাটো 2/9 হয় এখনকে বুজি পাইছে এতিয়া আমাক ভগ্নাংশটো কি খুদিছে চাব দেই আমি যদি শেহৰ অপচনটো চাও কি আছে 9 9 লগত যদি মই 3 পূৰণ কৰি দিও তেতিয়াও 9 নাপাম বুজি পালে গতিকে এইটো অপচন আমাৰ ভুল হয় তাৰ পিছত চাও 7 ৰ লগত যদি মই 3 পূৰণ কৰি দিও তেতিয়াও 9 নাপাম গতিকে আমাৰ অপচন সি টো ভুল তাৰপিছত অপচন বি টো চাও 5 ৰ লগত যদি মই 3 পূৰণ কৰি দিও তেতিয়াও 9 নাপাম গতিকে আমাৰ এইটো অপচন ভুল থাকিল এটা অপচন কি 1/3 এতিয়া চাও এইটো মিলিছে নাই 3 লগত যদি মই 3 পূৰণ কৰি দিও কি পাম 9 পাম ঠিক আছে 1 ৰ লগত যদি মই 2 পূৰণ কৰি দিও কি পাই যাম 2 পাই যাম গতিকে আমাৰ অপচন কোনটো শুদ্ধ হ'ব 1 নম্বৰ যেটো এই অপচনটো আছে 1/3 এটো কি হৈ যাব শুদ্ধ উত্তৰ হৈ যাব বুজি পাইছে 3 নম্বৰ কোৱেশ্চন কি আছে এজন ব্যক্তিয়ে প্ৰতি মিনিটত 35 টা শব্দ টাইপ কৰিব পাৰে মানে এজন ব্যক্তিয়ে কি কৰে 1 মিনিটত কি কৰে 35 টা শব্দ টাইপ কৰে ঠিক আছে 987 টা শব্দ টাইপ কৰিবলৈ তেওঁ কিমান সময়ৰ প্ৰয়োজন হ'ব টোটাল কিমান আছে 987 টা আমাৰ কি কৰিব লাগে শব্দ টাইপ কৰিব লাগে আৰু ব্যক্তিজনে কি কৰে 1 মিনিটত 35 টা শব্দ টাইপ কৰে ঠিক আছে তেতিয়া আমি কি কৰিব লাগে 987 হেতুক আমি কি কৰিব লাগে 35 দি হৰণ কৰিব লাগে ঠিক আছে 35 যদি দুবাৰ যায় কিমান হ'ব 35 দুগুণ কিমান হ'ব 70 হ'ব এফালে হ'ব 8 আৰু এফালে হ'ব 2 এফালে হ'ব 7 ঠিক আছে এতিয়া 35 এ কেইবাৰ যাব 8 বাৰ যাব নেকি 8 ৰ লগত যদি 5 ক 8 5 40 0 7 গল 4 8 3 গুণ 24 से 4 28 ঠিক আছে 7 থাকিব হল এতিয়া আমি কি পাই গলো আমি পালো যে 28 মিনিট পালো আৰু কি পালো 7/35 সেকেন্ড ঠিক আছে কিন্তু আমাৰ অপচন এনেকে 7/35 সেকেন্ড বুলি নাথাকিব তেতিয়া আমি কি কৰিব লাগিব চাব দেই আমি জানো যে 60 সেকেন্ডত 1 মিনিট আমি জানো 60 সেকেন্ডত 1 মিনিট সেইটোৰ লগত 7/35 টো কি কৰিব লাগিব পূৰণ কৰিব লাগিব হৈ গল 7 ৰ 35 কেবা যাব 5 বাৰ 5 ৰ 60 যাব 12 বাৰ গতিকে আমি পাই গলো এটো মানে কি পাই গলো 12 সেকেন্ড পাই গলো বুজি পাইছে মানে পাই গলো 28 মিনিট 12 সেকেন্ডত কি হ'ব 987 টা শব্দ টাইপ কৰিব পাৰিব বুজি পালে স্যার আপোনালোক বহুত ডাঙৰ মস্ত অংক নাহে কিন্তু বহুত সৰু কনসেপ্ট যিখিনি কনসেপ্ট সৰু কনসেপ্ট সেইখিনি আহিব ডাঙৰ অংক চাব যাব নালাগে কিন্তু বহুত সৰু অংকখিনি আপোনালোকে চাই যাওক বুজি পাইছে বেছি মস্ত অংক আপোনালোকৰ নাহে কিন্তু সৰু অংকবিলাকে আহিব এই অংকটো চাওকচোন বহুত ডাঙৰ অংক নহয় কিন্তু বহুতে নোৱাৰে মানে বুজি পাইছে প্ৰথম 20 টা স্বাভাৱিক সংখ্যাৰ যোগফল আমাৰ মানে বহুতে কি নাজানে স্বাভাৱিক সংখ্যা মানে কি নাজানে বহুতে মই প্ৰথম ক্লাসটো প্ৰথম ভিডিওটো দিছো স্বাভাৱিক সংখ্যা দুই নম্বৰ ভিডিওটো দিছো নেকি স্বাভাৱিক সংখ্যা এটো চাই লব স্বাভাৱিক সংখ্যাটো চাই লব স্বাভাৱিক সংখ্যানো কি পূৰ্ণ সংখ্যা কি অখণ্ড সংখ্যা কি এই বস্তু কি আমাৰ বহুত দৰকাৰ এই বস্তু কি নাজানিলে আমি নোৱাৰিম মানে যেনেকে যুগ্ম সংখ্যা অযুগ্ম সংখ্যা মৌলিক সংখ্যা যৌগিক সংখ্যা এই গোটেই বস্তুখিনি আমি জানিব লাগিব বুজি পাইছে এই বস্তুখিনি নাজানিলে আমি কিন্তু অংকটো কৰিব নোৱাৰিম এতিয়া প্ৰথম কথা হ'ল প্ৰথম 20 টা স্বাভাৱিক সংখ্যাৰ যোগফল এটা প্ৰথম 20 টা স্বাভাৱিক সংখ্যাৰ যোগফল মানে কি আমি এনেকে যোগ কৰি দিম নেকি যে 1 + 2 + 3 + 4 + 5 মানে কি কৈছে যে 1 ৰ পৰা 20 লৈকে যোগ কৰিব কৈছে 1 ৰ 20 লৈকে যোগ কৰিব কৈছে আমি কি এনেকে 20 লৈকে যোগ কৰি দিম কিমান সময় লাগিব চাওক না এনেকে যদি মই যোগ কৰি থাকো হয় না সময় লাগিব ইয়াৰ এটা সূত্ৰ আছে n * n + 1/2 এটো এটা ফৰ্মুলা আছে এই ফৰ্মুলাটো আমি পাতিলে হ'ল n মানে নাম্বাৰ অফ টাৰ্মটো কিমান 20 টা এই এনেকে থকা মানে পূৰণ হৈ থাকে হয় না পূৰণ 20 + 1 মানে এনেকে দিছো ঠিক আছে এতিয়া এটো মানে কি হ'ব 20 আছে ইনটু 20 + 1 মানে 21 ডিভাইডেড বাই 2 2 ৰে 20 কাটিলো 10 বাৰ 21 ৰ লগত 10 কোণ কৰিলে হ'ব 210 210 আমাৰ কোনটো আছে এইটো
এনেকৈ কৰিলে আপোনাৰ বহুত সময় যাব গতিকে সৰু এটা সূত্ৰ আছে n * n + 1 হয়নে এই সূত্ৰটো মুখস্থ কৰি দিও তাৰপিছত 2 নম্বৰটো চাওক বহুত সৰু সৰু কনসেপ্ট কিন্তু এই কনসেপ্টবিলাক বহুতে নাজানাৰ কাৰণে ম্যাথছটো বেয়া হৈ যায় ইমান টান নহয় ভালকে মন কৰিব কোনো এটা সংখ্যাৰ এককৰ ঘৰৰ অংকটো যদি x এটা এককৰ ঘৰ মানে কি জানে মই প্ৰশ্নটো পঢ়িলো কাৰণে আৰু দশকৰ ঘৰৰ অংকটো y তেন্তে হলো সংখ্যাটো এটা এককৰ ঘৰ আৰু দশকৰ ঘৰ আমি যে লিখো এনেকৈ যে সংখ্যা কিছুমান লিখো এনেকৈ 0 0 ধৰ এনেকৈ লিখি গৈছো ঠিক আছে এই সংখ্যাটো মানে এককৰ ঘৰ এই সংখ্যাটো দশকৰ ঘৰ এইটো শতকৰ ঘৰ এইটো হাজাৰৰ ঘৰ এইটো অনুত এনেকৈ আহি থাকিব ঠিক আছে এইটো মানে এককৰ ঘৰ আৰু এইটো হ'ল দশকৰ ঘৰ বাকিবিলাক আমাক দৰকাৰ নাই বাৰু এতিয়া আমাক সোধা নাই আমাক লাগে দুটা ঘৰ এটা হ'ল এককৰ এটা হ'ল দশকৰ মই দুটা শূন্য দি দিছো বাৰু ঠিক আছে এটা হ'ল এককৰ এটা হ'ল দশকৰ এটা কৈছে কোনো এটা সংখ্যাৰ যদি এককৰ স্থানত 1 বহে মানে এইটো মানে কি কৈছে এইটো মানে হৈ যাব x বুলি দিছে ঠিক আছে আৰু দশকৰ ঘৰৰ সংখ্যাটো y এইটো দশকৰ ঘৰ এইটো হৈ গ'ল y ঠিক আছে তে এনেকুৱা এটা ফৰ্মত কোনটো সংখ্যা আছে কোনোবা এটা ভালকে বুজাই দিম মই ভালকে বুজি ল'ব প্ৰথমে চাওক এইটো কি হৈছে পূৰণ হৈ আছে তাতো পূৰণৰ কোনো কথাই নাই গতিকে এইটো ভুল ঠিক আছে এইটো যোগ হৈ আছে কিন্তু উল্টা হৈ আছে হৈ আছে না y টো এফালে যাব লাগিছিলে x টো এফালে যাব লাগিছিলে গতিকে এইটো ভুল হৈছে ইয়াতো চাওক কি হৈ আছে x টো এফালে আছে y টো এফালে আছে এইটো ভুল কিন্তু ইয়াৰ এটা বস্তু আছে মই কৈ আছো চাব দেই দশক মানে কি দহ মানে কি এইখন এটা শূন্য থাকিব লাগিব এইটো এইখনে কিবা এটা সংখ্যা থাকিব লাগিব দশক মানে কি দশক কিবা এটা সংখ্যা থাকিব লাগিব গতিকে আপুনি চাব মই দেখুৱাই আছো y লগত ধৰি লওক আপুনি এক এটা আছে y মান হয় মই এক এটা পালো ঠিক আছে দশক 10 * 1 হ'ব প্লাস x মানে পালো 2 মানে সংখ্যাটো কি হ'ব 10 * 1 মানে 10 + 2 মানে কিমান হ'ব 12 হ'ব হয় না এইটো সংখ্যা গতিকে ইয়াৰ লগত কি হ'ব 10y + x হ'ব অপচন বি টো আমাৰ শুদ্ধ হ'ব বুজি পাইছে এনেকুৱা সংখ্যাবিলাক আমি এনেকৈ লিখিব লাগিব যদি ক'লে হেতেন এটো হ'ল y আৰু এটো হ'ল যদি x বুলি ক'লে হেতেন তেতিয়া উল্টা হৈ গ'লে এটো আমাৰ এটো শুদ্ধ হৈতেন বুজি পাইছে সৰু সৰু কনসেপ্ট ভালকে বুজি ল'ব ছয়ৰ question কি আছে যদি 5 অংকযুক্ত আটাইতকৈ সৰু সংখ্যাটোৰ পৰা 3 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো বিয়োগ কৰা হয় তেন্তে কি হ'ব মানে কৈছে 5 অংকযুক্ত আটাইতকৈ সৰু সংখ্যা এটা 5 অংকযুক্ত সবচে সৰু সংখ্যাটো কি হ'ব এনেকুৱা হ'ব 0 0 0 0 1 এটো সবচে সৰু হয় না ইয়াতে যদি সৰু হৈ যায় ইয়াতে সৰু হলে কি হ'ব 9 9 9 9 হৈ যাব এটো 4 অংকযুক্ত হৈ যাব হয় না গতিকে 5 অংকযুক্ত সবচে সৰু সংখ্যা এটো ঠিক আছে সবচে ডাঙৰ সংখ্যা কি হ'ব 9 9 9 9 9 এই পাঁচটা হৈ যাব আৰু এক দিলে কি হ'ব 6 অংকযুক্ত হৈ যাব গতিকে 5 অংকযুক্ত সবচে সৰু সংখ্যা এটো তাৰপিছত আছে 3 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা 3 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা 3 অংকযুক্ত সবচে ডাঙৰ সংখ্যাটো কি হ'ব 999 হৈ যাব হয় না আৰু এইটো বাই এইটো মাইনাস কৰিব লাগে এইটো বাই এইটো মাইনাস কৰি কি হ'ব ইয়াত বহিব 1 হয় না 10 9 গল থাকি 1 ইয়াত ধাৰ কৰিছো হয় না 9 পা 9 গল থাকি 0 9 পা 9 গল থাকি 0 9 টো বহি যাব গতিকে আমাৰ অপচন কোনটো শুদ্ধ হ'ব অপচন এটো আমাৰ শুদ্ধ হৈ যাব বুজি পাইছে মই বেছি অংক লৈ হয় খুব বেছি কেটামান অংক লৈ আহিলো আজি 6টা লৈ আহিলো হয় না বেছি অংক আনো কেটামান আনিম আৰু বেছি টাইম আপোনালোকক নলওঁ মোৰ ভিডিওটো খিনি চাই দিব মই টাইম এন্ড ওয়ার্ক আৰু প্রফিট এন্ড লস কিছু সকলে মোক কৈছে মানে এখিনি দিব লাগে মই দিম গোটেই বস্তুখিনি দিম চিন্তা নকৰিব গোটেইখিনি দিম আৰু লগতে ৰিজনিংৰ কিছুমান কোৱেশ্চন দিম যিখিনি পৰীক্ষাত বহুত ইম্পৰ্টেন্ট হয় গতিকে চাই দিব মোৰ চেনেলটো জ্ঞান একাডেমি আসাম অলপ শেয়াৰ কৰিব ধন্যবাদ